নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ সেউজপ্ৰেমী বন্ধু বান্ধৱীসকল আৰু আপোনালোকক আজিও মই অৰ্কিডেৰে যদিও আৰম্ভ কৰিছোঁ আচলতে অৰ্কিড ইমান ধুনীয়া সঁহাৰি আপোনালোকৰ অৰ্কিডৰ প্ৰতি গতিকে ডেনড্ৰবিয়াম অৰ্কিড অকল এই ৰংটোৰ এই প্লাণ্টটোৱে এভেইলেবল আছে আৰু লগতে ডাৰ্ক যিটো পাৰ্পল কালাৰৰ আছিলে সেইটো এভেইলেবল আছে সেই দুটা প্লাণ্টে এভেইলেবল আছে ডেনড্ৰবিয়াম অৰ্কিডৰ যিহেতু আপোনালোকৰ ইমান সুন্দৰ সঁহাৰি পাইছোঁ কুৰিয়াৰতে হওক বা বাছত লোৱাসকলে বা ঘৰৰ পৰা নিয়াসকলে ইমান সুন্দৰকৈ সঁহাৰি আগবঢ়াইছে তাৰ কাৰণে অশেষ ধন্যবাদ এতিয়াও যদি ল'ম বুলি ভাবিছে সেইটো ডেনড্ৰবিয়াম পাব লগতে পাৰ্পল কালাৰৰ যিটো ডেনড্ৰবিয়াম সেইটো পাব তাৰ পাছতে ফেলনপচিছ আচলতে খুব দামী এটা প্ৰজাতি আৰু সেইকাৰণে মই ফেলনপচিছটো বিক্ৰী খুব কম হ'ব বুলি ভাবিছিলোঁ কিন্তু মোৰ সম্পূৰ্ণ চিন্তাৰ বিপৰীতে আপোনালোকৰ সঁহাৰি দেখি সঁচাকৈয়ে ভাল লাগিছে এইটো ফেলনপচিছৰ সৰু যিটো পাহি থাকে সেই পাহিটো ইয়াৰ আগত মই আপোনালোকক ডাঙৰ পাহিৰ দেখুৱাইছিলোঁ এইটো সৰু পাহিটো আৰু ৰংটো সঁচাকৈ ইমান মৰম লগা অকণমান বেলেগ ধৰণৰ ৰংটো আৰু এইটো ৰং চাওকচোন এইটোও সৰু পাহিৰে ইয়াৰ আগত মই আপোনালোকক যিটো অৰ্কিডৰ ভিডিঅ' দিছিলোঁ তাত পাহিবিলাক বৰ ধুনীয়া ডাঙৰ ডাঙৰ আছিলে আৰু এইটো মিনিয়েচাৰ যিটো ভেৰাইটি ফেলনপচিছৰ সেইটো হয় আৰু আচলতে ক'বলৈ মন নাযায় কিন্তু অন্য বহু বিক্ৰেতাই ফেলনপচিছ এইখিনি এইটো চাইজত 600-700 এনেধৰণৰ দামত বিক্ৰী কৰি আছে কিন্তু যিসকলে আপোনালোকে লৈছে আপোনালোকে জানে মই সিমানখিনি দামৰ ওচৰ চপাগৈয়ে নাই তাতকৈ যথেষ্ট কম মূল্যত মই আপোনালোকক দি আছোঁ গতিকে ফেলনপচিছ আপোনালোকে ল'ব পাৰিব তাৰ পাছতেই চিংগনিয়াম দেখুৱাইছোঁ চিংগনিয়াম এইটো আপোনালোকে কমন যিটো গুলপীয়া ৰঙৰ চিংগনিয়াম সেইটো বুলি ভুলতো নাভাবিব যিহেতু এইটো হৈছে এটা খুব ধুনীয়া আনকমন চিংগনিয়ামৰ প্ৰজাতি এই প্ৰজাতিটো প্ৰথম যেতিয়া ওলাইছিলে তেতিয়া ইয়াৰ দাম 2500 মান টকা আছিলে কাষত মই ৰেফাৰেন্স ফটোখন দিছোঁ ৰংটো চাওকচোন এই চিংগনিয়ামটোৰ প্ৰকৃততে ৰং সেইটোৱে হয় এতিয়া লাহেকৈ বাৰিষা অহাৰ লগে লগে অকণমান ৰাতিপুৱা বা আবেলি ৰ'দটো পোৱাৰ লগে লগে ইহঁতৰ পাতবিলাক সেই যিটো মই ৰেফাৰেন্স ফটোখন দেখুৱালোঁ তেনেকুৱা ধৰণৰ হৈ পৰে এই প্ৰজাতিটোৰ নাম হৈছে ORM নাক চিংগনিয়াম আপোনালোকে গুগল চাৰ্চ কৰিও চাব পাৰে খুব ধুনীয়া এটা প্ৰজাতি আৰু ইয়াৰ পাতৰ যিটো ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰটো বৰ ধুনীয়া লাগে জোঙা হয় গতিকে এই প্ৰজাতিটো আপোনালোকে ল'ব পাৰিব আজিৰ ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাব দেই মই অনুৰোধ কৰিছোঁ যিহেতু খুব ধুনীয়া নতুন প্ৰজাতি মই আপোনালোকক আজি দেখুৱাবলৈ আহিছোঁ এইটো হৈছে অৰ্বিফলিয়া কেলেথিয়া অৰ্বিফলিয়া আমি সকলোৱে চিনি পাওঁ অৰ্বিফলিয়াৰ এইটো এটা খুব ধুনীয়া নতুন প্ৰজাতি যিটো প্ৰজাতিৰ নাম হৈছে অৰ্বিফলিয়া হোৱাইট ষ্ট্ৰাইপ মানে ইয়াত সেই পাতৰ মাজৰ যিটো অংশ সেই অংশটো খুব ধুনীয়াকৈ বগা ৰঙৰ ষ্ট্ৰাইপ পৰি থকাৰ নিচিনা গতিকে খুব ধুনীয়া লাগে দেখিবলৈ আৰু এইটো এটা খুব ধুনীয়া নতুন প্ৰজাতি কেলেথিয়াৰ আৰু কেলেথিয়াসমূহ যিহেতু আমি এতিয়া সকলোৱে প্ৰতিপাল কৰি বা আমি সংগ্ৰহ কৰি গম পোৱা হ'লেও যে কেলেথিয়াসমূহক কেনেধৰণেৰে যত্ন প্ৰতিপালন কৰিব লাগে গতিকে নিশ্চিন্ত মনেৰে আপোনালোকে খুব ধুনীয়া কেলেথিয়াৰ এই প্ৰজাতিসমূহ সংগ্ৰহ কৰিব পাৰিব এইটোও হৈছে অৰ্বিফলিয়াৰে এটা প্ৰজাতি কিন্তু এই প্ৰজাতিটোৰ নাম হৈছে ৰেড এপল আৰু সেইটো হৈছে হোৱাইট ষ্ট্ৰাইপ এটাত পাতখিলাত বগা ৰঙৰ ষ্ট্ৰাইপ থাকে আৰু এটাত এনেধৰণৰ ডাৰ্ক কালাৰৰ ষ্ট্ৰাইপ থাকে দুয়োটা একেলগে ৰাখি থ'লে গম পোৱা যায় যে দুয়োটা বেলেগ প্ৰজাতি খুব ধুনীয়া পুলি আছে এখিলা দুখিলা পাতৰ পুলি নহয় গতিকে আপোনালোকে যিসকলে কেলেথিয়া সংগ্ৰহ কৰি ভাল পায় এতিয়া যিহেতু বাৰিষাৰ সময় আহিছে বাৰিষাত কেলেথিয়াসমূহ বিৰাট ধুনীয়া হয় লহপহকৈ বাঢ়ে গতিকে খুব ধুনীয়া এনেধৰণৰ প্ৰজাতি যদি সংগ্ৰহ কৰিম বুলি ভাবিছে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব দামসমূহ মই জনাই নিদিওঁ হোৱাটছএপত আপোনালোকে মেছেজ কৰিলে দামসমূহ মই হোৱাটছএপত আপোনালোকক জনাই দিওঁ জনাসকলে জানে লোৱাসকলে তেনেধৰণেৰেই লৈ আছে একো অসুবিধা যিহেতু হোৱা নাই তাৰ পাছতে কেলেথিয়া বুলি কোৱাৰ লগে লগে একদম খুব ভাল লাগি যোৱা এটা প্ৰজাতি এইটো ৰজিঅ'পিক্টা কেলেথিয়া মই যোৱা বছৰো আপোনালোকক যথেষ্ট বিক্ৰী কৰিছোঁ কিন্তু যিমান বিক্ৰী কৰিলেও এই কেলেথিয়াবিলাকৰ ডিমাণ্ডটো কেতিয়াও নকমে সেইটো কাৰণে আপোনালোকে যিসকলে ল'ম বুলি ভাবিছে ল'ব পাৰে খুব ধুনীয়া ডাঠ ৰঙৰ তাত ক'লা ৰঙৰ বৰ্ডাৰ সঁচাকৈ খুব ধুনীয়া এটা কেলেথিয়াৰ প্ৰজাতি আৰু আজি যিখিনি মই প্ৰজাতি আপোনালোকক দেখুৱাবলৈ আনিছোঁ একদম বিৰাট ৰং বিৰঙী ভাল লাগি যোৱা দেখিলেই ভাল লাগি যোৱা প্ৰজাতি ইণ্ডো প্লাণ্টছেই হয় গোটেইখিনি গতিকে আপোনালোকে মই অনুৰোধ কৰিছোঁ ভিডিঅ'টো একদম স্কিপ নকৰাকৈ এফালৰ পৰা চাব অকণমান স্কিপ কৰিলে আপোনালোকৰ মিছ হৈ যাব পাৰে
গতিকে ৰজিঅ' পিক্টা কেলেথিয়া আপোনালোকে সংগ্ৰহ নিশ্চয়কৈ কৰিব পাৰিব। তাৰ পাছতে মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ, যিহেতু এতিয়া সময় আহিছে কেলেডিয়াম আমি বহু লোকে কেলেডিয়াম ভাল পাওঁ। কেলেডিয়াম মোৰ বিশেষকৈ এই সময়খিনিত কেলেডিয়ামটো বহুত প্ৰিয়। গতিকে থাই কেলেডিয়াম যিসকলে মোক বিচাৰি আছিলে, মই কৈ আছিলোঁ আপোনালোকক যে ৰ'ব অকণমান ধৈৰ্য ধৰক, যিহেতু এতিয়া ওলাবলৈ আৰম্ভ কৰিছে কেলেডিয়ামবিলাকে, বৰষুণ পোৱাৰ লগে লগে মোৰ যিখিনি আগৰ সংগ্ৰহ সেইখিনি ওলাবলৈ আৰম্ভ কৰিছে। কিন্তু এইখিনি প্ৰজাতি মই বিক্ৰীৰ কাৰণে আনিছোঁ, আৰু আপোনালোকে যিসকলে কেলেডিয়াম সংগ্ৰহ কৰিম বুলি ভাবি আছে, এতিয়াৰে পৰা আপোনালোকে নিশ্চিন্ত মনেৰে কৰিব পাৰে। খুব ধুনীয়া ধুনীয়া প্ৰজাতি, আৰু এতিয়াই কৰিলেহে একদম সময়ত জোপোহা হৈ খুব ধুনীয়া পূৰ্ণাংগ এটা টাব আপোনালোকে দেখিবলৈ পাব। কেলেডিয়ামৰ প্ৰজাতিসমূহ সঁচাকৈয়ে খুব ধুনীয়া। কেলেডিয়াম যদি আমি ৰাখি থওঁ তেতিয়াহ'লে বেলেগ ফুলৰ আচলতে কোনো প্ৰয়োজনেই নাথাকে। সময়ে সময়ে ঋতুৰ পৰিৱৰ্তনৰ লগে লগে সকলোবিলাক প্লাণ্টৰে সময় আহি থাকে। ঠিক তেনেকৈ এই প্ৰজাতিটো চাওক, এইটো যে মোৰ খুব প্ৰিয় ভাল লগা এটা প্ৰজাতি, ইমান মৰম লগা, ৰংটো ইমান উজ্জ্বল, আৰু তাৰ মাজৰ যিটো অংশ সেই অংশটোত বগা ৰঙৰ এনেধৰণৰ আঁচ পৰি থকাৰ নিচিনা, পাতটো অকণমান কোচখোৱা নিচিনা থাকে, সম্পূৰ্ণ ফিট নাথাকে ইয়াৰ পাতটো। এই প্ৰজাতিটো খুব ধুনীয়া। গতিকে খুব মৰম লগা প্লাণ্ট আহিছে। আৰু কেলেডিয়ামবিলাকৰ আচলতে এটাই কথা, আলুটোহে মানে কচুটো থাকিলে পাত এখিলাও যদি নথকাকৈ আপোনাৰ ওচৰ পাইগৈ, তথাপিতো আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। যিহেতু আমাৰ কেলেডিয়ামবিলাক আমি তেনেকৈয়ে ৰাখি থওঁ, শীতৰ সময়খিনিত টাবটো আমি অকণমান ছেভ কৰি ৰাখি দিওঁ। তাৰ পাছতে যেতিয়া বাৰিষা আহে, বাৰিষা অহাৰ লগে লগে লহপহকৈ আকৌ কেলেডিয়ামটো সেই কচুটোৰ পৰা ওলাই আহে। গতিকে আপোনালোকে কুৰিয়াৰতো সংগ্ৰহ কৰিব পাৰিব নিশ্চিন্ত মনেৰে। খুব ধুনীয়া ধুনীয়া কেলেডিয়াম আহিছে। এইটো চাওক, এইটো প্ৰজাতিও বৰ মৰম লগা, আৰু এই প্ৰজাতিটোত একেলগে সৰু সৰুকৈ এনেকৈ কেইবাটাও পুলি আহিছে। গতিকে আপোনালোকে সংগ্ৰহ যদি কৰিম বুলি ভাবিছে, একদম অতি লৰালৰিকৈ মোক যোগাযোগ কৰিব। যিহেতু আজি যিখিনি প্লাণ্টছ দেখুৱাইছোঁ সঁচাকৈ খুব ধুনীয়া গৰ্জিয়াছ প্লাণ্ট, আৰু এইখিনি প্লাণ্ট খুব পটাপট বুকিং হ'ব, সেইটো ভালদৰে জানো। গতিকে আপোনালোকে যিসকলে যদি ভিডিঅ'টো চাই আছে, স্ক্ৰীনশ্বট লওক, স্ক্ৰীনশ্বটটো লৈ মোক হোৱাটছএপত প্ৰেৰণ কৰক। আৰু দামবোৰ কমেণ্টত আপোনালোকে নুসুধিব, কমেণ্টত দাম ক'ব পৰা হ'লে মই ভিডিঅ'টোতে দামসমূহ কৈ গ'লোহেঁতেন। কিছুমান অসুবিধা আছে, আৰু সেই অসুবিধাসমূহ নিয়মীয়াকৈ মোৰ ভিডিঅ' চাই থকা লোকসকলে ভাল ধৰণেৰেই জানে। গতিকে কেলেডিয়াম আপোনালোকে এনেধৰণেৰে মই 3টা প্ৰজাতি এতিয়া দেখুৱাইছোঁ, 3টা প্ৰজাতি আপোনালোকে সংগ্ৰহ কৰিবলৈ পাব। যদি সংগ্ৰহ কৰিবলৈ বিচাৰে হোৱাটছএপ কৰিব। তাৰ পাছতে দেখুৱাইছোঁ এগ্ল'নিমা, যিসকলে ভাল পায়। আজি সকলোৰে কাৰণে প্লাণ্টছ লৈ আহিছোঁ। অৰ্কিড দেখুৱাইছোঁ, চিংগোনিয়াম দেখুৱাইছোঁ, কেলেডিয়াম, তাৰ পাছতে আহিছোঁ এগ্ল'নিমালৈ। এগ্ল'নিমা যিসকল লোকে ভাল পায়, আপোনালোকে খুব ধুনীয়া এটা এগ্ল'নিমাৰ প্ৰজাতি সংগ্ৰহ কৰিব পাৰিব। আৰু ইমান মৰম লগা ইয়াৰ পাতটো অকণমান আপেলটোৰ নিচিনা গোল হয়, আৰু চাইজটো চাওক, চাইজটো সঁচাকৈ খুব ধুনীয়া। এগ্ল'নিমা ৰেড বিউটি, খুব ধুনীয়া এটা প্ৰজাতি, আৰু পাতবিলাকত যে এটা শ্বাইনিং কৰি থকাৰ নিচিনা, তাৰমানে তেল সানি থ'লে যিটো জিলিকনি উঠে, তেনেকুৱা ধৰণৰ এটা শ্বাইনিং, নেচাৰেল শ্বাইনিং এটা আছে। গতিকে ৰেড বিউটি এগ্ল'নিমা খুব ধুনীয়া হেল্ডি প্লাণ্টছ বিক্ৰীৰ কাৰণে এভেইলেবল হৈ আছে। আপোনালোকে যিসকলে এগ্ল'নিমা সংগ্ৰহ কৰি ভাল পায়, বা যিসকলে ইনড'ৰ প্লাণ্টছ ল'ম বুলি মনতে ভাবি আছে, এতিয়া যিহেতু আগত বিহু আহি আছে, গতিকে এই সময়খিনিত এনেধৰণৰ প্লাণ্টছসমূহ আপোনালোকে সংগ্ৰহ কৰিব পাৰিব, ৰঙীন হৈ থাকিব আপোনালোক। তাৰ পাছতে আহিছোঁ, আজি আচলতে এই প্লাণ্টখিনি দেখুৱাবলৈ পাই মোৰ খুব ভাল লাগিছে। এইটো একদম ৰেয়াৰ প্ৰজাতি এটা এল'কেচিয়াৰ প্ৰজাতি, যিটো প্ৰজাতিৰ নাম হৈছে মেলো এল'কেচিয়া। আজিৰ পৰা মানে কেইদিনমানৰ আগলৈকে, যোৱা বছৰলৈকে লওঁ বুলি ভাবিলেও ল'ব পৰা এটা দামত নাছিল, আৰু সেইকাৰণে ময়ো সংগ্ৰহ কৰিব পৰা নাছিলোঁ। কিন্তু কেলেডিয়াম এল'কেচিয়া সঁচাকৈ মোৰ খুব প্ৰিয়, আৰু বিশেষকৈ এল'কেচিয়াসমূহ ঠাণ্ডাৰ দিনতো খুব ধুনীয়া হৈ থাকে। ঠাণ্ডাৰ দিনত কেলেডিয়ামবিলাক পাতবোৰ নোহোৱা হৈ যেনেকৈ যায়, এল'কেচিয়াসমূহ নাযায়। সেইকাৰণে খুব ভাল লাগে এল'কেচিয়াৰ যিকোনো প্ৰজাতিয়ে। কিন্তু দামৰ কাৰণে মই ল'ব পৰা নাছিলোঁ। কিন্তু খুব ভাল লগা কথা, এবাৰ মই মোৰ নিজলৈও ৰাখিব পাৰিম, আপোনালোককো দিব পাৰিম, আৰু খুব ধুনীয়া এটা সুন্দৰ মূল্যত। এইবিলাক দামী প্ৰজাতি। এই প্ৰজাতিবিলাক আমি যদি চাৰ্চ কৰি চাওঁ, বাহিৰৰ কিছুমান গ্ৰুপছ আছে প্লাণ্টছৰ, সেই গ্ৰুপছবিলাকত, তেতিয়াহ'লে ইহঁতৰ দাম 1000ৰ ওপৰতে, 1000ৰ ওপৰতেই আমি দেখা পাওঁ। কিন্তু এই প্ৰজাতিসমূহ আপোনালোকক মই বিচাৰি আপোনালোকৰ কাষলৈ আনি দিছোঁ। খুব ধুনীয়া প্ৰজাতি, পাতবিলাক বিৰাট ডাঠ মেলো এল'কেচিয়া, নতুনকৈ আহিছে। আপোনালোকে সংগ্ৰহ কৰি লওক অতি সোনকালে, ষ্টক একদম লিমিটেড আছে। তাৰ লগতে এইটো এল'কেচিয়াৰে প্ৰজাতি, এইটো প্ৰজাতিও সাংঘাতিক মৰম লগা। কাষত ৰেফাৰেঞ্চ ফটোখন চাওক,
এলোকেচিয়া আজলানি এই প্ৰজাতিটোৰ নামটো আজলানি প্ৰজাতিটো একদম ৰেয়াৰ এটা প্ৰজাতি এইবিলাক প্ৰজাতি আগতে ফটোত চাই পেলাই মনতে সন্তুষ্টি লৈ লৈছিলোঁ আৰু হ'ব আৰু এইখিনি প্ৰজাতিটো ইমান বেছি দাম অনাটোতো সম্ভৱেই নহয় বিক্ৰী কৰাটোতো দূৰৰে কথা নিজৰ কাৰণেনো কেনেকৈ সংগ্ৰহ কৰিম কিন্তু এতিয়া ইমান ধুনীয়া দামত আপোনালোক সকলোৱে ল'ব পৰা দামত এভেইলেবল হৈছে মানে বিচাৰি আনিছোঁ আপোনালোকৰ কাৰণে আজলানি মেলো এলোকেচিয়া এইবিলাক প্ৰজাতি সদ্যহতে বিচাৰি পাবলৈ অকণমান দিগদাৰ গতিকে আপোনালোকে পাওঁতেই যিসকলে ল'বলৈ বিচাৰে একদম লৰালৰিকৈ লৈ লওক মোৰ পৰা ল'ব লাগিব বুলিয়ে কোৱা নাই আপোনাৰ যদি ওচৰে পাজৰে এনেকুৱা ধৰণৰ বিক্ৰেতা আছে তেওঁলোকৰ পৰাও আপোনালোকে সংগ্ৰহ কৰিব পাৰিব কিন্তু খুব ধুনীয়া প্ৰজাতি এইখিনি তাৰ পাছতে চিলভাৰ ড্ৰেগন এলোকেচিয়া এই প্ৰজাতিটো আচলতে আজিৰ পৰা এবছৰ দুবছৰৰ আগলৈকে একদম ৰেয়াৰ এটা খুব ডিমাণ্ডেবল প্ৰজাতি আৰু সেই ঠিক এইটোৰ নিচিনাকৈয়ে সেইখিনিয়ে মেলো এলোকেচিয়া বা আজলানি কিন্তু এতিয়া এই প্ৰজাতিটো আপোনালোকে চাওক কিমান ধুনীয়া প্ৰজাতিটোৰ ডিমাণ্ডটো থাকক নাথাকক কোনো কথা নাই কিন্তু সিহঁতৰ সৌন্দৰ্যটোতো সদায় অটুট আছে নহয় গতিকে আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে চিলভাৰ এলোকেচিয়া মেলো এলোকেচিয়া আৰু আজলানি এলোকেচিয়া বিভিন্ন দামত পাব চিলভাৰ এলোকেচিয়াটো যথেষ্ট কম মূল্যত মই আপোনালোকক দিব পাৰিম যিসকলে সংগ্ৰহ কৰিম বুলি ভাবিছে যোগাযোগ কৰিব ঠাণ্ডাৰ দিনতো ইহঁতি খুব ধুনীয়া হৈ থাকে ইহঁতক লৈ কোনো চিন্তা নাই আজিলৈ আহিছোঁ ধন্যবাদ হোৱাটছএপ কৰিব ভালে থাকক সকলো